নমস্কাৰ গাইজ, মই ৰাহুল আমিন আৰু আজি তোমালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু এইটো ভিডিঅ' হ'ল বাবু আঁচনি কেতিয়া সোমাব আৰু আজিলৈকে সোমোৱা নাই কিয়। আজি 18 তাৰিখ আৰু আজিলৈকে বাবু আঁচনি সোমোৱা নাই। 1 তাৰিখে সোমোৱা কথা আছিল। গোটেইবোৰৰ বস্তু লৈ আজি ডিছকাছ কৰিম। তোমালোকে নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বা লাইক কৰি লগত থাকিব আৰু পুৰা ভিডিঅ'টো চাব আৰু তোমালোকৰ গোটেই বস্তুবিলাক ক্লিয়াৰ কৰি দিম। ধন্যবাদ। এতিয়া চাওক, বাবু আঁচনি এইটো গভৰ্ণমেণ্টে 1 তাৰিখৰ কথা কৈ দিছিলে। আমাৰ হিমন্ত মামাই 1 তাৰিখে সোমাব বুলি কৈ দিছিলে, কিন্তু আজিলৈকে সোমোৱা নাই। আৰু এইটো 1 তাৰিখৰ কথা কোৱাৰ পিছত আৰু আজিলৈকে সেইটো লৈ টপিক লৈ আৰু কথা কোৱাই নাই মামা। যোৱাকালি এটা মিটিঙত মামাই কৈছে যে 20 তাৰিখত পইচাটো সোমাব আৰু তোমালোকে চিন্তা কৰিব নালাগে। 20 তাৰিখে মানে অহাকালি পইচাটো আপোনালোকৰ একাউণ্টত সোমাব। আৰু সেইটো কালি মামাই এটা ইণ্টাৰভিউত কৈছে, এটা মিটিঙত কৈ দিছে যে 20 তাৰিখে বাবু আঁচনিটো পাই যাব। বাবু আঁচনি আৰু মইনা আঁচনি এটা সোমোৱা নাই এইটো মাহত, এইটো মাহৰ এই দুটাই সোমাব। আৰু তোমালোকে কেনেকৈ চাব যে মোৰ বাবু আঁচনিটো পাম নে নাই বা মোৰ কিবা ভুল হৈ আছে নে নাই, সেইটো চাবৰ কাৰণে তোমালোকে প্ৰথমে ক্ৰম অ'পেন কৰিব। ক্ৰম অ'পেন কৰি কেনে ইয়াত চাৰ্চ কৰিব সম্ৰাট পৰ্টেল, সম্ৰাট পৰ্টেল। এইটো চাৰ্চ কৰি ইয়াতে মাৰি দিব। মাৰি দিয়াৰ পিছত ইয়াত আহিব ষ্টুডেণ্ট লগইন পৰ্টেল। তোমালোকে ক্ৰমত আহি ষ্টুডেণ্ট পৰ্টেল চাৰ্চ কৰি পিছত এইটো এটা ৱেবছাইট আছে ষ্টুডেণ্ট পৰ্টেল লগইন, এইটো লিখা আছে লগইন ষ্টুডেণ্ট পৰ্টেল। তাতে আপোনালোকে লগইন কৰিব। মোৰ ইয়াতে লগইন কৰা আছে আৰু মোৰ ইয়াত ID কাৰ্ডটো ওলাই আহিছে। চাওক, আপোনালোকে দেখিব পাই আছে যিটো মোৰ ID কাৰ্ড হয় কলেজৰ, সেইটো ID কাৰ্ডটো ওলাই আছে। আৰু যদি আপোনালোকে চাব খোজে যে মোৰ আইডিটো কেনেকৈ লগইন কৰিছোঁ, সেইটো মই দেখাই দি আছোঁ। ৰ'ব, মই ইয়াৰ পৰা লগ আউট কৰিলোঁ। কৰি কেনে ইয়াতে আপোনালোকৰ এনৰলমেণ্টৰ নাম্বাৰটো দিব আৰু ইয়াতে পাছৱৰ্ডটো দিব আৰু ইয়াতে কেপশ্যনটো দিব 657751, 657751। এইটো দিয়াৰ পিছত আপোনালোকৰ লগইন হৈ যাব। আৰু এইটো লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। ইয়াত লগইন লিংকৰ পৰা যাব পাৰিব আপোনালোকে। আৰু স্কলাৰশ্বিপটো ইয়াৰ পৰা চাব পাৰিব যে আপোনালোকৰ এই স্কলাৰশ্বিপটো একচেপ্ট হৈছে নে নাই। ইয়াত যদি আপোনালোকৰ স্কলাৰশ্বিপটো একচেপ্ট হৈ থাকে তেনেহ'লে ইয়াত একচেপ্ট ID ওলাই আহিব। আৰু যদি হৈ নাথাকে তেনেহ'লে আপোনালোকে ইয়াত আহিব আৰু 3 ডটত ক্লিক কৰি ইয়াতে দেখা পাই আছে বেংকিং ডিটেইলছ, তাতে ক্লিক কৰি দিব। আৰু ইয়াতে চাব পাৰিব আপোনালোকৰ IFSC কোডটো ঠিক আছে নে বা একাউণ্ট নাম্বাৰটো ঠিক আছে নে নাই, গোটেই বস্তু ইয়াতে চাব পাৰিব। আৰু আপোনালোকে ইয়াত যিটো পাছবুক দিছে সেইটোও চাব পাৰিব। হয়তো এতিয়া নেদেখাব পাৰে বা এইটো নেদেখালেও একো প্ৰব্লেম নাই। আৰু আজি এইটোৱে যে মই ভিডিঅ'ত যে আজি তোমাৰ 20 তাৰিখে পইচাটো সোমাব, কোনো টেনশ্যন কৰিব নালাগে। 20 তাৰিখে পইচাটো আপোনালোকে পাই যাব একাউণ্টত। যদি এইটো আপোনালোকৰ ইয়াতে একচেপ্টেড দেখাই আছে তেনেহ'লে 20 তাৰিখে পাব। স্কলাৰশ্বিপ একচেপ্টেড দেখাই থাকিলে তেনেহ'লে 20 তাৰিখে পাব। আৰু যদি একচেপ্টেড দেখাই নাই তেনেহ'লে 20 তাৰিখে নাপাব, মানে নাপাবই। এইটো কলেজত যাই প্ৰিন্সিপাল বা কোনো এটা ছাৰৰ লগত আলোচনা কৰি সেইটো তোমালোকে ঠিক কৰি ল'ব পাৰিবা। আৰু যদি এইটো একচেপ্টেড দেখাই আছে তেনেহ'লে অহাকালি সোমাই যাব। ধন্যবাদ। আৰু চেনেলত নতুন হ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা টিপছ আৰু পাই যাব, এনেকুৱা খবৰ নিউজবিলাক পাই যাব মোৰ তাতে।